পৰিষদীয় নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা বিপিএফৰ চিৰাঙৰ বেংতলত দলটোৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন য'ত অংশগ্ৰহণ কৰিছে বিপিএফৰ মুৰব্বী হাগ্ৰমা মহিলাৰীসহ শীৰ্ষ নেতৃবৰ্গই পৰিষদীয় নিৰ্বাচনত ইউপিপিএলক পৰাভূত কৰাৰ ৰণকৌশল যুগুত কৰা হৈছে এই ত্ৰিবাৰ্ষিক অধিৱেশনতে আমি আপোনালোকক এই অধিৱেশনখন আৰু অধিৱেশনখনিৰ যি কাৰ্যক্ৰমণিকা সেই সন্দৰ্ভত জনাবৰ বাবে চিৰাঙৰ সাংবাদিক জয়ন্ত দেৱনাথৰ কাষলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। জয়ন্ত, মই এই বিপিএফৰ যিখন অধিৱেশন এই অধিৱেশনখনৰ পৰা আপোনাৰ অধিৱেশনখন সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। হয় ৰাজদীপ, ক'ব লাগিব যে 2025 চনতে অনুষ্ঠিত হ'বলৈ গৈ আছে বিটিচিৰ যি পৰিষদীয় নিৰ্বাচন আৰু এই পৰিষদীয় নিৰ্বাচনত যদিও এতিয়ালৈকে চৰকাৰীভাৱে দিন ঘোষণা হোৱা নাই, কিন্তু এই বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ কিন্তু ইতিমধ্যে দেখা গৈছে যে বিটিচি এলেকাত যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকে যথেষ্ট তৎপৰতা আৰম্ভ হৈছে আৰু ক'ব লাগিব যে বিটিচি যিবোৰ মুখ্য বিৰোধী দল এই মুহূৰ্তত বিপিএফে কিন্তু দেখিবলৈ পোৱা গৈছে সবতকৈ আগত তেওঁলোকৰ যি তৎপৰতা বিটিচি নিৰ্বাচনলৈ যথেষ্ট আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ এয়া হৈছে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ বেংতলত আৰু বেংতলত আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে বিপিএফৰ যি ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনস্থলতে এইকাৰণে গুৰুত্বপূৰ্ণ হৈছে যে এই অধিৱেশনস্থলতে আচলতে বিটিচিৰ যি পৰিষদীয় নিৰ্বাচন এই পৰিষদীয় নিৰ্বাচনত তেওঁলোকৰ দলৰ যি ৰণকৌশল এই ৰণকৌশল এই অধিৱেশনত আচলতে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু মোৰ লগত দেখিবলৈ পোৱা গৈছে ইয়াতে যথেষ্ট সংখ্যক বিএফৰ যি কেন্দ্ৰীয় নেতৃবৰ্গ ইয়াতে উপস্থিত আছে। আচলতে এই বেংতলৰ যি এই ত্ৰিবাৰ্ষিক ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন চলিত আৰু কি ধৰণৰ ৰণনীতি বা কি ধৰণৰ কাৰ্যক্ৰমিকা হ'ব আজিৰ দিনটোত মই জানিব বিচাৰিছোঁ। আছাদ বসুমতাৰী বিৰোধী দলৰ প্ৰতি কি ক'ব আজিৰ দিনটোৰ সন্দৰ্ভত আপোনালোকে? আজিৰ দিন এটা ঐতিহাসিক দিন। আজি বিপিএফ ৰাজনৈতিক দলৰ 6th ট্ৰাইনেল কনফাৰেন্স আজি বেংতলত ডেলিগেট ছেছন বহিব। যোৱাকালি আমাৰ ইতিমধ্যে লাষ্ট CWC মিটিং এইটো বহি গ'ল আৰু ইয়াতে বহুত গুৰুত্বপূৰ্ণ আলোচনা হ'ল আৰু বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আজি ৰাতিপুৱা আমি 8:30 বজাৰ লগে লগে আমি পতাকা উত্তোলন কৰিম। পতাকা উত্তোলনৰ পিছত আমাৰ বডোলেণ্ড মুভমেণ্টৰ শ্বহীদসকল আৰু বিপিএফ দলৰ নিষ্ঠাবান কৰ্মীসকল যে আজি স্বৰ্গগামী হ'ল তেখেতসকলৰ স্মৰণত আমি পলিটিকেল শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম। ইয়াৰ পিছতেই আমাৰ ডেলিগেট ছেছনটো বহিব আৰু ডেলিগেটত আমাৰ যিটো বিপিএফ ৰাজনৈতিক দল ৰাইজৰ দল বিপিএফ ৰাজনৈতিক দল ৰাইজৰ পদূলিৰ দল সেই হেতুকে ৰাইজে আজি আমাৰ বিপিএফ দলৰ 5,000 ডেলিগেট ইয়াত বহিব আৰু আমাৰ 5,000 ডেলিগেটে বিপিএফ ৰাজনৈতিক দলখনক আগুৱাই লৈ যোৱাত আৰু বিপিএফ দলৰ যিটো আদৰ্শ যিটো আমাৰ ছেকুলাৰিজিম কেৰেক্টাৰ সেইটো আগত ৰাখি আমাৰ যিটো সম উন্নয়ন সম বিকাশ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি আৰু সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি আৰু সকলোকে সম বিকাশক লৈ পেলাই কেনেকৈ আগুৱাই লৈ যাব পাৰে আৰু আগন্তুক যিটো বিটিচি নিৰ্বাচন এই নিৰ্বাচনক যাতে ৰাইজৰ মন আৰু ৰাইজৰ বিচৰা নিচিনা পৰিকল্পনা কৰি পেলাই পৰিকল্পনা যুগুত কৰা হ'ব আৰু পৰিকল্পনাৰ জৰিয়তে আগন্তুক যিটো বিটিচি নিৰ্বাচন এই বিটিচি নিৰ্বাচনৰ ৰণনীতি যুগুত কৰি বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিটিচি ইলেকশ্যনৰ পিছত যেতিয়া আমাৰ চৰকাৰ আমি গঠন কৰিম গঠন কৰাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতি আৰু ৰাইজে বিচৰা বা আমাৰ দলে বিচৰা যি এটা সিদ্ধান্ত পৰিকল্পনা এই পৰিকল্পনাৰ মতে কাম কৰি যোৱাৰ কাৰণে আজি আমি সকলোৱে ইয়াত পতাকা উত্তোলন কৰাৰ সময়তে প্ৰতিজ্ঞাবদ্ধ হৈ পেলাই আমি আজি বহু সিদ্ধান্ত লৈ নিজৰ অঞ্চলত
নিজৰ নিজৰ জাগাত নিজৰ গাঁৱত গৈ আমাৰ যিটো প্ৰচাৰ কাৰ্যসূচী এইটো কৰিবলৈ আজি সিদ্ধান্ত লোৱা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত জয়ন্ত দেৱনাথক পৰিষদ জনোৱাৰ বাবে।